বেংক একাউণ্টৰ সম্পূৰ্ণ পইচা লগতে আপোনাৰ মোবাইলৰ পাৰ্চনেল ইনফৰমেশ্যন পৰ্যন্ত আপোনাৰ হাতৰ পৰা গৈ থাকিব আৰু আপুনি গমেই নাপাব। মানে আপোনাৰ পৰা পইচাও কাট খাই থাকিব, আপোনাৰ পাৰ্চনেল ডিটেইলছো লিক হৈ থাকিব, কিন্তু আপুনি গমেই নাপাব যে আচলতে গৈছে ক'লৈ আৰু কেনেকৈ গ'ল। ডিজিটেল আছাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ দেশত যেতিয়াই নতুন স্কেম এটা জন্ম হয়, মই লগালগ আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনো। লাগিলে সেইটো ডিজিটেল এৰেষ্টৰ স্কেমে হওক, ফেক OTP স্কেমে হওক, ডেলিভাৰী স্কেমে হওক, যেনেকুৱা স্কেমে থাকে মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আপোনালোকক সজাগ কৰি দিওঁ। নতুন এটা স্কেম মাৰ্কেটত আহিছে, যিটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। কিন্তু সাৱধান, এই স্কেমটোত না আপোনালৈ OTP আহিব, না আপোনালৈ ধৰি লওক কিবা বোলে লিংক আহিব, কিবা বোলে হোৱাটছআপত মেছেজ আহিব, একো নাহে। কিন্তু আপোনাৰ বেংক একাউণ্টৰ সম্পূৰ্ণ পইচা লগতে আপোনাৰ মোবাইলৰ পাৰ্চনেল ইনফৰমেশ্যন পৰ্যন্ত আপোনাৰ হাতৰ পৰা গৈ থাকিব আৰু আপুনি গমেই নাপাব। মানে আপোনাৰ পৰা পইচাও কাট খাই থাকিব, আপোনাৰ পাৰ্চনেল ডিটেইলছো লিক হৈ থাকিব, কিন্তু আপুনি গমেই নাপাব যে আচলতে গৈছে ক'লৈ আৰু কেনেকৈ গ'ল। মাত্ৰ এটা সৰু ভুলৰ কাৰণে এই খেলিমেলিটো হ'ব পাৰে। আমি এই ভিডিঅ'টোৰ সম্পূৰ্ণ ডিটেইলছত ইয়াৰ বিষয়ে আলোচনা কৰিম। এইটো ভুল আপুনি যদি কৰে কেনেকৈ ইয়াৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব, সেইটোৰ বিষয়ে আপোনালোকে ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিঅ'টো যথেষ্ট ইনফৰ্মেটিভ হ'ব। নিজে চোৱাৰ লগতে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে ইনফৰ্মেশ্যনটো প্ৰত্যেকজন নাগৰিকেই লাভ কৰে। ভিডিঅ'টো ফটাফট লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এই যিটো স্কেম, এই স্কেমটোত ইণ্টাৰনেটৰ প্ৰয়োজন নাই। স্কেমটো হৈছে USSD কোড স্কেম। এতিয়া USSD কোড যিটো থাকে সেইটোৰ বিষয়ে আপোনালোক সকলোৱে গম পায়। এতিয়া ফুল মিনিংটো কি মই আপোনাক কৈ দিছোঁ। আনষ্ট্ৰাকটেড ছাপ্লিমেণ্টাৰী ছাৰ্ভিচ ডাটা। এই যিটো USSD যিটো কোড থাকে, ইয়াৰ ফুল মিনিং হৈছে এইটো। বিশেষকৈ যিসকলে ধৰি লওক মোবাইল ভালকৈ ইউজ কৰে, মানে একদম গুৰিলৈকে ইউজ কৰিব জানে, তেওঁলোকে গম পায় যে USSD কোড কি হয় আৰু এইটো কি কি ক্ষেত্ৰত ইউজ কৰা হয়। ঠিক আছে, আমি যে বেলেঞ্চ চেক কৰিবলৈ কোড ইউজ কিছুমান কৰোঁ যে, সেইবিলাক হৈছে USSD কোড। এতিয়া এই USSD কোডটোৰ জৰিয়তে আপোনালোকে বেলেঞ্চ চেক কৰিব পাৰে। আপোনালোকৰ যিটো নেট পেক আছে সেইটোৰ কিমান আপোনালোকৰ ডাটা এভেইলেবল আছে সেইখিনি আপুনি চেক কৰিব পাৰে। লগতে আপোনালোকে কল ফৰৱাৰ্ডিং এইখিনিও আপুনি কৰিব পাৰে, আৰু UPI ট্ৰানজেকশ্যনো কিছুমান ক্ষেত্ৰত আপোনালোকে কৰিব পাৰে। ৰিচেণ্টলি এটা নতুন স্কেম মাৰ্কেটলৈ আহিছে, আৰু স্কেমটো হৈছে অকণমান বেলেগ ধৰণৰ স্কেম। আপোনালৈ এটা ফোন আহিব পাৰে, ফোনটোত নানান ধৰণৰ কথা ক'ব পাৰে। প্ৰথম হ'ব পাৰে যে বেংকৰ আপোনাৰ KYC কৰিবলগীয়া হ'ব পাৰে বুলি ক'ব পাৰে, বা এইটো ক'ব পাৰে যে আপোনাৰ যিটো চিম, এই চিমটো আমি কিবা আপডেট কৰিবলগীয়া আছে, বা চিমটো আপোনালোকৰ ডিএক্টিভেট হৈ যাব ৰাতি 12টাত, আমি আপোনালোকক এটা কোড দিম, সেই কোডটো আপোনালোকে তাত এণ্টাৰ কৰিব লাগিব, বা বহুতবিলাক আপোনালোকক নতুন নতুন বাহানা দিব পাৰে। মই জাষ্ট আপোনাক এক্সাম্পল হিচাপে এইটো বেংক একাউণ্টৰ কথা ক'লোঁ আৰু ফোনৰ চিমৰ কথা ক'লোঁ, মাত্ৰ সেইটাই কৈছোঁ। বেলেগো আপোনালোকে ক'ব পাৰে যে আপোনাৰ নামত এটা পাৰ্চেল আহিছে আৰু সেই পাৰ্চেলটো আপোনাক যদি নালাগে, আমি কোড এটা দিম, সেই কোডটো আপুনি এণ্টাৰ কৰি দিয়ক, আপোনাৰ পাৰ্চেলটো কেঞ্চেল হৈ যাব। যদি আপুনি কেঞ্চেল নকৰে, কোডটো এণ্টাৰ নকৰে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যিটো পাৰ্চেল আছে সেই পাৰ্চেলটো আপুনি ল'বই লাগিব, আৰু এইটো ইমান লাখ টকাৰ পাৰ্চেল হয়। এনেকুৱা ধৰণৰ আপোনালোকক কথা ক'ব পাৰে। মানে আপুনি ভাবিব নোৱাৰা কিছুমান এনেকুৱা কথা কৈ দিব, যিটো আপুনি শুনিলে ভাবিব যে এইটোতো মই কৰাই নাই, বা এইটো মই দিয়াই নাই, কেনেকৈ এইটো হ'ল। আৰু আপুনি লগালগ সেইটোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সিহঁতি যিখিনি কাম কৰিবলৈ ক'ব সেইখিনি আপুনি কৰিবলৈ চেষ্টা কৰিব পাৰে। এতিয়া সিহঁতি আপোনাক ফোন কৰি প্ৰথমে, মই জাষ্ট এক্সাম্পল হিচাপে ধৰিলোঁ, বোলে ক'লে আপোনাৰ বেংকৰ KYC কৰিব লাগে। আপুনি এতিয়া ক'লে যে মই বেংকৰ KYC আজি নকৰিলে নহ'ব নি? সিহঁতি ক'ব যে ইমাৰ্জেঞ্চি হয়, কৰিবই লাগিব, একদম চিম্পুল প্ৰচেছ। বেংকে নতুন চিষ্টেম এটা আনিছে, আপোনাক এটা আমি কোড দি দিম, সেই কোডটো আপুনি এণ্টাৰ কৰিলে হ'ব। এতিয়া যিকোনো ধৰণৰ কোড হওক, OTP হওক, মই আপোনাক এক্সাম্পল নিদিওঁ। কোনোবাই আপোনাৰ পৰা OTP বিচাৰিব পাৰে, কোনোবাই আপোনাৰ পৰা কোড দিবলৈ ক'ব পাৰে, কেতিয়াও প্ৰথম কথা নিদিব। আৰু এই কোডবিলাক সিহঁতি যিবিলাক দিব সেইবিলাক আপোনাৰ হেছটেগ ইউজ হ'ব, বা ষ্টাৰ মাৰ্কটো ইউজ হ'ব, এনেকুৱা ধৰণৰ কিছুমান সিহঁতি কোড দিব, যিবিলাক এই চিম্বলবিলাকে ষ্টাৰ্ট হয়। আৰু আপুনি যদি সেই কোড কেইটা এণ্টাৰ কৰি দিয়ে, তেনেকুৱা ক্ষেত্ৰত কি হ'ব, আপোনালোকৰ যিটো ফোন আছে সেই ফোনটোৰ যিটো কল ফৰৱাৰ্ড সেইটো হৈ যাব। লগতে ফোনত কিবা আপোনাৰ OTP এটা আহিব, মেছেজ এটা আহিব, সেই সকলোবিলাক ডেটা সেই হেকাৰবিলাকলৈ গৈ থাকিব। আৰু সেই কোডটো যদি আপোনালোকে বাই চান্স এণ্টাৰ কৰি দিয়ে, তেতিয়া সেই কোডটোৰ পৰা আপুনি কেনেকৈ পৰিত্ৰাণ পাব বা সেইটো কেনেকৈ বন্ধ কৰিব সেইটো কৈ দিছোঁ। তাৰ কাৰণে আপোনালোকে এণ্টাৰ কৰিব #002#। এইটো আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰি দিয়াৰ লগে লগে কোনোবাই যদি এনেকুৱা আপোনাক স্কেম কৰি থৈছে, তেনেকুৱা ক্ষেত্ৰত লগালগ সেইটো আপোনাৰ ক্ল'জ হৈ যাব। কাৰণ এই USSD কোড যিটো থাকে, USSD কোডটোৰ জৰিয়তে বহুতবিলাক এনেকুৱা ধৰি লওক কিছুমান কাম কৰিব পৰা যায়, যিবিলাকৰ কাৰণে ইণ্টাৰনেটৰ প্ৰয়োজন নাথাকে, ডাটা পেকৰ প্ৰয়োজন নাথাকে, বা আপোনাক ধৰি লওক কিপেড ফোন এটাতো এনেকুৱা ধৰণৰ কাম কৰি দিব পৰা যায়। গতিকে আপুনি যদি বাই চান্স কেতিয়াবা কোনোবাই আপোনাৰ ফোনত কৰি থৈছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকক মই যিটো কোড ক'লোঁ সেই কোডটো আপোনালোকে ইউজ কৰি আপুনি এই যিটো খেলিমেলি, ইয়াৰ পৰা আপোনালোকে নিজকে বচাব পাৰে। গতিকে এই স্কেমটোৰ কবলত বহুতো মানুহ পৰিছে, আপুনিও পৰিব পাৰে, আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যও পৰিব পাৰে। সেইকাৰণে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব, যাতে ইনফৰমেশ্যনটো সকলোৱে লাভ কৰে। মনত ৰাখিব, ইণ্টাৰনেটৰ স্কেমৰ পৰা বা চাইবাৰ স্কেমৰ পৰা যদি আপোনালোকে নিজকে বচাই ৰাখিব বিচাৰে, সদায় আপোনালোকে কেইটামান কথা মনত ৰাখিব। কেতিয়াও আননোন লিংকত ক্লিক নকৰিব, কেতিয়াও আননোন হোৱাটছআপ SMS খুলি তাৰ ভিডিঅ', তাৰ ফটো, তাৰ লিংক সেইবিলাক ক্লিক নকৰিব, আননোন APK ডাউনলোড নকৰিব, যিকোনো ধৰণৰ থাৰ্ড পাৰ্টি এপ এটা মোবাইলত ইউজ কৰি নল'ব। এইবিলাকৰ পৰা যদি আপুনি নিজকে বচাই ৰাখে, তেনেকুৱা ক্ষেত্ৰত আপোনালোক সদায় ছেফ এণ্ড ছিকিউৰ হৈ থাকিব। তাৰ পাছতো যদি আপোনালোকে কেতিয়াবা
কেতিয়াবা কিবা ভুলবশতঃ খেলিমেলি কৰে তেনেহ'লে 1930 বা www.cybercrime.gov.in যিটো ৱেবছাইট আছে আপুনি লগালগ কণ্টেক্ট কৰিব আৰু কণ্টেক্ট কৰি আপোনালোকৰ লগত হোৱা চাইবাৰ ফ্ৰডটোৰ বিষয়ে তেওঁলোকক ইনফৰ্ম কৰিব। যিমান সোনকালে আপুনি তেওঁলোকক ইনফৰ্ম কৰিব সিমান সোনকালে তেওঁলোকে আপোনালোকৰ কেছটো সলভ কৰিবৰ কাৰণে টাইম পাব। যদি আপোনালোকে ভয় কৰে বা আপোনালোক কোনোবাই যদি ধৰি লওক ধমকি লগাই মেলি আপোনাক এইবোৰ কৰিবলৈ মনা কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি বেছিয়ে বিপদত পৰিব। যিমান সোনকালে আপুনি এনেকুৱা ধৰণৰ ফ্ৰডবিলাকৰ বিষয়ে বা এনেকুৱা কিবা আপোনাৰ লগত ক্ৰাইম হ'লে আপুনি সেইবিলাকৰ বিষয়ে ইনফৰ্ম কৰিব, সিমানেই আপোনালোকে সোনকালে ইয়াৰ পৰা বাচিব পাৰিব। গতিকে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব, আপোনাৰ হোৱাটছআপৰ গ্ৰুপ, ফেচবুকৰ গ্ৰুপ, ঘৰৰ পৰিয়ালৰ সদস্যৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ইনফৰ্মেশ্যনটো সকলোৱে লাভ কৰে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।